চাপৰত মিনাৰেল ৱাটাৰ বটল প্ৰস্তুতকৰণ প্ৰতিষ্ঠান মুকলি। চাপৰ থানাৰ অন্তৰ্গত হদেমাৰা গাঁৱৰ শ্বেখ নুৰ আলম আৰু তেওঁৰ কেইগৰাকী ভাতৃৰ ঐকান্তিক প্ৰচেষ্টাত হদেমাৰা নামে আজি দিনৰ 1 বজাত বহু সংখ্যক ৰাইজৰ তথা অতিথিৰ উপস্থিতিত SK গ্লোফেক্স নামে এটি মিনাৰেল পানীৰ বটল প্ৰস্তুতকৰণ ইণ্ডাষ্ট্ৰী আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই অনুষ্ঠানত বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ৰাজকুমাৰ আগৰৱাল, প্ৰাক্তন অধ্যক্ষ তৰণীকান্ত ৰায়, শেখ হেদায়তুল্লাহ, সমাজকৰ্মী তিলক চন্দ্ৰ প্ৰসাদে এক গঠনমূলক বক্তব্য প্ৰদান কৰে। লাঠিপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, দ্য BN নিউজ। চাপৰৰ এই হৰদেমাৰাত এটা অনুষ্ঠান হ'ল, কি অনুষ্ঠান আৰু কি হ'ল ইয়াতে কওকচোন অলপ। ধুবুৰী জিলাৰ বহলপুৰ ৰাঙামাটি গাঁও পঞ্চায়তৰ হৰদেমাৰা গাঁও এই ভিতৰুৱা অঞ্চলত নুৰ আলম আৰু তেওঁৰ ভাতৃসকলে শ্বেখ গ্লোফ্লেক্স ইণ্ডাষ্ট্ৰী নামৰ এটা পানীৰ ৰিচাইক্লেবল পানীৰ এটা ইণ্ডাষ্ট্ৰী খুলিছে। অত্যন্ত চকুত লগা ইণ্ডাষ্ট্ৰী। 3টা ব্ৰেণ্ডৰ পানী ইয়াত পোৱা যাব, বেলা, মঞ্জাই আৰু 3টা ব্ৰেণ্ডৰ পানী ইয়াত পোৱা যাব। আমি খুব উৎসাহিত হৈছোঁ এই কাৰণেই যে এসময়ৰ উদ্যোগত চহকী ধুবুৰী জিলাৰ নোহোৱা হৈ গৈছিল। এতিয়া ব্যক্তিগত খণ্ডত এনেকৈ উদ্যোগবোৰ উঠি আছে। যুৱকসকলে ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত এই অনুষ্ঠানটো হৈছে। গতিকে আমি চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সাহায্য মানে ছাবচিডি আছে। হয়, চৰকাৰ, বেংক আৰু অন্যান্য কৰ্তৃপক্ষই যিসকলে এই যুৱকসকলক এই অনুষ্ঠানটো, এই উদ্যোগটো গঢ়ি তোলাত সহযোগ কৰিছে, আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ এই কৰ্তৃপক্ষই এই পানীৰ কোৱালিটি মেইনটেইন কৰিব, কোনো আপোচ নকৰিব কোৱালিটিৰ সৈতে। ভৱিষ্যতে যুৱ প্ৰজন্মক উৎসাহিত কৰিব, ইনস্পায়াৰ কৰিব ব্যৱসায় কৰাৰ ক্ষেত্ৰত। এইটো আমাৰ